বুঢ়ীদিহিং পঞ্চায়তকে আদি কৰি 5খনকৈ পঞ্চায়তৰ চৰ্চা হৈ আছে আৰু বাতৰিসমূহ প্ৰকাশ হৈ আছে। আমি ইতিমধ্যে দেখুৱাইছোঁ, মোৰ সতীৰ্থই দেখুৱাব যে এইখনত এখন পদত্যাগ কৰিলোঁ বুলি যি 5খনকৈ পঞ্চায়ত কেনেধৰণে কি সমগ্ৰ আমি কথাসমূহ জানিবলৈ চেষ্টা কৰিম। মোৰ সৈতে বিধায়ক মহোদয় আছে, আমি বিধায়কৰ কাষলৈ যাব বিচাৰিছোঁ। যিহেতু যি 5খনকৈ কৈলাশপুৰ, বুঢ়ীদিহিং, বিজুলীবন, গোৱালমৰা আৰু বৰ্মাজান গাঁও পঞ্চায়ত, ইয়াত নিজাববীয়াকৈ নিজৰ মইমতালিৰে বিধায়কে নিজৰ কাম চলাই এনেধৰণে বিভিন্ন দলীয় অনুশাসন ভংগ কৰিছে, এনেধৰণে বিভিন্ন অভিযোগ আনি ইয়াত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিলে আৰু ৰাজ্যিক সমিতিলৈ প্ৰেৰণ কৰিছে। তাৰ সমান্তৰালভাৱে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদলৈ প্ৰেৰণ কৰিছে। আমি কোনে বিধায়কৰ কাষলৈ যাব বিচাৰিছোঁ, যিহেতু দেখিছোঁ আমি 5খনকৈ পঞ্চায়তৰ ইতিমধ্যে কৰ্মকৰ্তাসকল আছে। কেনেধৰণে এই বাতৰিটো সমগ্ৰ বাতৰিটো প্ৰতিবেদন হৈছে? নাই, এইটো সম্পূৰ্ণ এটা পৰিকল্পনা কৰা হৈছিলে, যিহেতু নতুনকৈ অন্তৰ্ভুক্ত হোৱা বুঢ়ীদিহিং মৌজাৰ 5খন পঞ্চায়ত আৰু এখন ডুমডুমা সমষ্টি টঙলা পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে। যোৱা সময়ছোৱাত বহুত কাম কৰা হৈছে তাত। যদিও মই তাৰ বিধায়ক নহয়, ভাস্কৰ শৰ্মা ডাঙৰীয়া তাৰ বিধায়ক এতিয়াও স্থিৰ। গতিকে সেই অঞ্চলৰ সাংগঠনিক দিশটো আমি কাম কৰিছিলোঁ আৰু যোৱা 8 মাহ পূৰ্বে তাৰ যিজন আমাৰ মণ্ডল সভাপতি, এই সভাপতি নিযুক্তি দিছিলে আমাৰ ৰাজ্যিক সমিতিয়ে, আৰু ৰাজ্যিক সমিতিক আচলতে অনুমোদন দিবৰ কাৰণে জিলা সমিতিক প্ৰেৰণ কৰিছিল আৰু জিলা সমিতিক দিছিলে সেই অঞ্চলৰ কাৰ্যকৰ্তাসকল। কিন্তু সেই অঞ্চলৰ কাৰ্যকৰ্তাসকলক বাৰম্বাৰ কৈছিলে যে প্ৰাক্তন যিজন সাধাৰণ সম্পাদক বিচিত্ৰ বৰুৱা ডাঙৰীয়া, সেই বিচিত্ৰ বৰুৱা ডাঙৰীয়াক আচলতে ৰাইজে কোনো গ্ৰহণ নকৰিলে, দলীয় কাৰ্যকৰ্তা গ্ৰহণ নকৰিলে, বিজয় বৰুৱা ডাঙৰীয়াক গ্ৰহণ কৰি প্ৰেৰণ কৰিলে আৰু সেইমতে তেওঁ নিযুক্তি পালে। আৰু পৰৱৰ্তীমতে তেখেতে ক্ষুণ্ণ হৈ এই দলীয় বিষয় বা সাধাৰণ সম্পাদক দিয়া আছিলে। তেওঁ ডিগবৈ সমষ্টিৰ অন্তৰ্গত কৈলাশপুৰ তাত আছিলে। ইয়াৰ পৰা বিভিন্ন অৱস্থানৰ মাৰ্কেট অনুষ্ঠিত কৰিলে আৰু সেইদিনাখন ধৰি তেওঁৰ মোৰ বিৰুদ্ধে, কাৰণ মই নিযুক্তি দিলোঁ বুলি ভাবিছোঁ, মই নিযুক্তি দিয়া নাই, মোৰ বিৰুদ্ধে লিপ্ত হ'ল। আৰু পৰৱৰ্তী সময়ত আমাৰ কৈলাশপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত যিখন গাঁও পঞ্চায়ত আছে তাৰ প্ৰাক্তন সভাপতি, এই সভাপতিয়েও আচলতে যোৱা কাৰ্যকালত যথেষ্ট দুৰ্নীতিৰ লগত জড়িত আছিলে। নিশ্চয় আপোনালোকৰ নিউজতো পাতিছে, 300টা পৰিয়ালৰ যিখিনি সুলভ মূল্য চৰকাৰৰ এজন এজেণ্ট সুলভ মূল্য আত্মসাৎ কৰিছিলে। আত্মসাৎ কৰোঁতে গোটেই গাঁৱৰ সকলোকে তেওঁৰ ঘৰত আহি কিনে ধৰ্ণা দিছিলে, উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এইখিনি জনাইছিলে। তাৰ পৰা যথেষ্ট হুলস্থুলীয়া হৈছিল আৰু পৰৱৰ্তী সময়ত আমি নিজে কৈছিলোঁ যে এই কামখিনি ভালকৈ কৰিবলৈ নিজৰ এটা সঠিক ৰূপত আহিব লাগিব। কথাখিনি বেয়া পাইছে, কিন্তু ৰিজাল্টটো দিয়াৰ পাছত আমি গম পালোঁ যে আটাইতকৈ বেয়া ৰিজাল্টটো আমি ডিগবৈ সমষ্টিৰ আটাইতকৈ বেয়া ৰিজাল্ট 25 বছৰ আমি ব্যৱধানত হাৰিছোঁ কৈলাশপুৰ পঞ্চায়তত। আৰু সেই কৈলাশপুৰ পঞ্চায়তত হৰাৰ কাৰণে বুথৰ এখন সভা হৈছিল আৰু সেই সভাত আমি কৰিছিলোঁ যে সভাপতিৰ কাৰণে, তাৰে এজন দলীয় কাৰ্যকৰ্তা ক'লে সভাপতি কোনোদিন আমাৰ মাজলৈ নাহিলে, সভাপতিৰ কাৰণেই আচলতে এবাৰ ৰিজাল্টটো বেয়া হ'ল। আৰু ময়ো ক'লোঁ যে যদি চাউল যদি সূৰ্য বৃত্তিৰ লগত জড়িত মানুহৰ লগত কেনেকৈ হ'ব, আৰু তেওঁ আকৌ টিকেটটো এবাৰ আকৌ লাগে বুলি মানে তেনে ব্যক্তিক টিকেট দিয়া নহয়, এই কথাখিনি আমি আলোচনা কৰা হ'ল। আৰু তাতে ক্ষুণ্ণ হৈ তেওঁ বিচিত্ৰ বৰুৱাৰ লগত মিলি গোটেই নেক্সাছটো তৈয়াৰ কৰিলে আৰু তেওঁ নিযুক্তি দিয়া কৈলাশপুৰৰ যি বুথ সভাপতিসকলক মই ইমান চিনা জনা হয়, কাৰণ তেওঁ নিজেই এইখিনি তৈয়াৰ কৰি নিযুক্তি দিয়া আছিলে। আৰু নিযুক্তি দিবৰ কাৰণে তেওঁক তাৰ পৰা এটা লিষ্ট এখন দিছিলে, সেই মানে তেওঁৰ কথা শুনিব, সেই মানুহকেইজনে আচলতে স্বাক্ষৰ কৰি দিছিলে। বাকী একো নাই। বাকী যিবিলাক আজি আমি বুঢ়ীদিহিং এজনে তাত স্বাক্ষৰ কৰা নাই, বৰ্মাজান পঞ্চায়তৰ এজনে স্বাক্ষৰ কৰা নাই, আমাৰ বিজুলীবনৰ এজনে স্বাক্ষৰ কৰা নাই, আমাৰ দুৱাৰমা গাঁও পঞ্চায়তৰ এজনে চহী কৰা নাই, আৰু টঙলা গাঁও পঞ্চায়তৰ 3জনে চহী কৰিলে। নিশ্চয় ইয়াত উপস্থিত হৈছে, তেওঁলোকে কৈছে যে এখন যিখন অভিযোগনামা এই পত্ৰখন তেওঁলোকক দেখুওৱা নাই, এখনত দলীয় কাৰ্যকৰ্তা স্বাক্ষৰ বুলি দেখালে, সেইমতে তেওঁলোকে চহী কৰি দিলে, ইয়াত আছে উপস্থিত। গতিকে এইটোৱে কথা। আজি মানে তেওঁলোকক আমি আচলতে নিকাভাৱে কাম কৰিব পৰা কাৰণেই আজি বেয়া পাইছে। আৰু এটা কথা স্পষ্টভাৱে আমি প্ৰতিখন গোটৰ সভাত আমি কৈছোঁ যে আমি এইবাৰ নিকা ৰাইজে বিচৰা ধৰণে ৰাইজে কাম কৰা মানুহকে এবাৰ নিযুক্তি দিয়া হ'ব, প্ৰাৰ্থী নিযুক্তি দিয়া হ'ব, প্ৰাৰ্থীক আমি প্ৰাৰ্থিত্ব দিয়া হ'ব, তেনে ব্যক্তিকে। আৰু যোৱা সময়ছোৱাত যি দুৰ্নীতিৰ লগত জড়িত আছিলে, আমাৰ ৰাইজৰ লগত সম্বন্ধ নাৰাখিছিলে, তেনে ব্যক্তিক কিন্তু কোনো পধ্যে টিকেট দিয়া নহয়, এই কথাখিনি ওলালোঁ। সেইকাৰণে ভাবিলোঁ যে তেওঁলোকে টিকেট নাপাম, সেইকাৰণে এইখিনি কৰি আছে। দেখা গৈছে আপোনালোকে আজি ইয়াত সংবাদমেলৰ আয়োজন কৰিছে আৰু সকলো গোটৰ কমিটিৰ সদস্যসকলো উপস্থিত আছে। ইয়াৰ পৰা তেওঁৰ যি অনুশাসন, তেওঁৰ প্ৰকৃততে তেওঁ বেয়া কৰিছে বুলি কৈছে এটা কথা,
আৰু এই তেওঁলৈ মুখ্যমন্ত্ৰী মহোদয়লৈ আৰু ইয়াৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদলৈ কি আহ্বান জনাব তেওঁৰ ওপৰত কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব? অহাকালিলৈ আমাৰ তিনিচুকীয়া ভাৰতীয় জনতা পাৰ্টি জিলা সমিতিৰ কেইবাজনো জ্যেষ্ঠ বিষয়ববীয়া উক্ত স্থানলৈ যাব আৰু তেওঁলোকৰ লগত এইখিনি বাৰ্তালাপ কৰিব, তাৰ পৰাই সিদ্ধান্ত ল'ব। আৰু আমাৰ এই বুঢ়ীডিং যিটো 3টা মণ্ডল আছে, টেঙৰা মণ্ডল, ডিব্ৰুগড় মণ্ডল, বুঢ়ীডিং, আৰু বুঢ়ীডিং মণ্ডলে অকলে তাৰ গোটেইখিনি আচলতে অভিযোগনামা আহিছিলে। এইখিনি অভিযোগনামাখিনি লৈ কিনে তেওঁলোকৰ প্ৰত্যুত্তৰটো মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু জিলা সভাপতি, ৰাজ্যিক সভাপতি আৰু নতুনকৈ নিৰ্বাচিত সাংসদ ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। ধন্যবাদ। বিষয়ববীয়া আছে, আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু যিখন পত্ৰ আছে তেওঁলোকে প্ৰেৰণ কৰিছে, এই পত্ৰখনত বিশেষকৈ যিজন অভিযুক্ত বুলি ক'ব লাগিব আপোনালোকৰ তৰফৰ পৰা, বৰ্তমান আপোনালোকৰ দলীয় অনুশাসন ভংগ কৰিছে, যে তেওঁ এইখন নিজাববীয়াকৈ চাইন কৰিছে নেকি কিছু ক্ষেত্ৰত, কিছু লোকৰ? নহয়, একচুৱেলি আমাৰ দুৱাৰমৰা পঞ্চায়তত নামহে দিয়া হৈছে আৰু আমাৰ দুৱাৰমৰা পঞ্চায়তত এজনো মানে বিষয়ববীয়া ইয়াত ইনভলভ নহয় বা ইয়াত থকা নহয়, নাম ইয়াত নাই। আমি ৰাতিপুৱাহে এই মেছেজটো পাইছোঁ, এনেকুৱা মেছেজ আহিছে বুলি কিনে। তেতিয়া আমাক বেয়া লাগিছে যে আমাৰ ইমান ধুনীয়া কাৰ্যকৰ্তাসকলে চব একজোট হৈ আছে, তাত আকৌ ভংগ কৰিবৰ কাৰণে কোনোবা এজনে মানে হেৰি চলাইছে। তো সেইটো আমি শুনি বেয়া পালোঁ। লগে লগে আমি কণ্টেক্ট কৰি কিনে আৰু আহিছোঁ আমি ইয়াত আজি, যে আমাৰ মানে ইয়াত কোনো একো হেৰি নাই, আমি এইটো ভুৱা মানে মেছেজ হেৰি কৰিছে আৰু আমাৰ দলীয় কাৰ্যকৰ্তাক মানে একতাটো ভংগ কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছে। যিহেতু যিখন পত্ৰখন ইতিমধ্যে দেখালোৱে যে কেনেধৰণে ইয়াত বিশৃংখল সৃষ্টি হৈছিল, আৰু পোনে পোনে ইয়াত দেখুৱাবলৈ মোৰ সঠিকভাৱে দেখুৱাব যে ইয়াত যি 5খনৰ পঞ্চায়তৰ বুথ কমিটি সকলো উপস্থিত আছে। আমি তেওঁলোকৰ যি বিহিত ব্যৱস্থা, ইয়াৰ পৰা এটা আহ্বান জনাইছে যে হ'ব যে মুখ্যমন্ত্ৰীৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ আৰু ৰাজ্যিক বিজেপিয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত দেখা যাব।